ভাৰতৰ সংসদীয় ৰাজনীতিত প্ৰথমবাৰৰ বাবে এটা ঘটনা সংঘটিত হৈছে আৰু সংসদীয় যি ইতিহাস তাতে নোহোৱা নোপোজা ঘটনা। ৰাজ্যসভাৰ যিগৰাকী অধ্যক্ষ জগদীপ ধনখড়ৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিছে বিৰোধীয়ে আৰু তেওঁ যিটো অধ্যক্ষ পদ আছে তাৰ পৰা অপসাৰিত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। মঙলবাৰে ৭০ গৰাকীকৈ ৰাজ্যসভাৰ বিৰোধী সাংসদে অনাস্থা প্ৰস্তাৱ আনিছে ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখড়ৰ বিৰুদ্ধে। কিয়নো জগদীপ ধনখড়ৰ বিৰুদ্ধে বিজেপিৰ সাংসদৰ হৈ আনুগত্য প্ৰকাশ কৰা বা বিজেপিৰ হৈ ওকালতি কৰাৰ অভিযোগ উত্থাপিত কৰিছে বিৰোধীয়ে আৰু সম্পূৰ্ণ একপক্ষীয়ভাৱে সিদ্ধান্ত গ্ৰহণ কৰা বা সম্পূৰ্ণ একপক্ষীয়ভাৱে বিৰোধী নেতাই যদি কিবা কৈ থাকে সেই সময়তেই সদন স্থগিত কৰি দিয়া, বিৰোধী নেতাক কথা ক'বলৈ নিদিয়া, বিৰোধী নেতাক অত্যাধিক জ্ঞান বিলোৱা আৰু স্কুলৰ শিক্ষকৰ দৰে ব্যৱহাৰ কৰা ইত্যাদি অভিযোগ উত্থাপিত হৈছে উপ ৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখড়ৰ বিৰুদ্ধে আৰু সেয়েহে বিৰোধীয়ে প্ৰায় ৭০ গৰাকী ৰাজ্যসভাৰ সাংসদে অনাস্থা প্ৰস্তাৱ আনিছে এইগৰাকী ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখড়ৰ বিৰুদ্ধে। আৰু যদি অনাস্থা প্ৰস্তাৱ যদি গৃহীত হয় তেতিয়াহ'লে ৰাজ্যসভাৰ অধ্যক্ষ পদৰ পৰা অপসাৰিত হোৱাৰ সম্ভাৱনা প্ৰকট জগদীপ ধনখড়ৰ। ভাৰতীয় সংবিধানৰ ৬৭ খৰ অধীনত এই অনাস্থা প্ৰস্তাৱ আনিছে বিৰোধী শিবিৰে আৰু জানিব পৰা মতে এইগৰাকী জগদীপ ধনখড়ে পক্ষপাতিত্বমূলক আচৰণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।